পাচনি জোহনে কেনেকুৱা প্ৰেম কাৰ প্ৰতি প্ৰদৰ্শন কৰাৰ কথা কৈছে আজিৰে পবিত্ৰ ক্ষণতে উজলি
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলো গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তক অধ্যয়নৰ বাবে লম পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ যোহনৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় যোহন নামৰ পুস্তকখন আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় যোহন পুস্তকৰ এটা চমু পৰিচয় মাত্ৰ আগবঢ়োৱা শুনিবলৈ পাম আমি এটা ক্ষেত্ৰত নিশ্চিত যে যোহনে লিখা পত্ৰ ৩খনৰ এই শেষৰ দুখন পত্ৰৰ সংক্ষিপ্ততা এটা মন কৰিবলগীয়া বিষয় প্ৰায় আচৰিত ধৰণৰ কথা কেতিয়াবা আমাৰ এনেকুৱা লাগিব পাৰে যে যোহনৰ দ্বিতীয় পত্ৰৰ মাত্ৰ ১৩টা পদ আৰু তৃতীয়খনৰ পত্ৰৰ ১৪টা পদ কিয় শাস্ত্ৰত অন্তৰ্ভুক্ত কৰা হৈছে দুয়োখন পত্ৰ সঁচাকৈয়ে অতি চমু কোনোবাই হয়তো ক'ব পাৰে পত্ৰকেইখনৰ সংক্ষিপ্ততাই সিহঁতৰ বাৰ্তাটোৰ গুৰুত্ব কমাই দিয়া নাইনে আসলতে যোহনৰ নিশ্চয় বেছি ক'বলগীয়া নাছিল কিন্তু আমি মনত ৰখা উচিত যে পত্ৰকেইখনৰ সংক্ষিপ্ততাই কোনো কাৰণতে এই পত্ৰকেইখনৰ গুৰুত্ব কম কৰি নেপেলায় আসলতে ই পত্ৰকেইখনৰ গুৰুত্ব বৃদ্ধিহে কৰে যদিও অতি চমু এই পত্ৰকেইখন অতি গুৰুত্বপূৰ্ণ আৰু যোহনৰ প্ৰথম পত্ৰখনৰ সঠিক দৃষ্টিভংগী লাভ কৰিবলৈ আৰু বিকৃত দৃষ্টিভংগী এৰাই চলিবলৈ হলে এই পত্ৰকেইখন অতি প্ৰয়োজনীয় এই পত্ৰখনৰ লেখক হৈছে পাচনি যোহন আমি তেওঁক প্ৰেমৰ পাচনি বুলি কওঁ প্ৰভু যীশুৱে তেওঁক বজ্ৰপাতৰ পুত্ৰ বুলি কৈছিল মই ভাবো যে আমি বজ্ৰপাতত অলপ বিজুলীও যোগ কৰিব পাৰো কাৰণ তেওঁৰ পত্ৰবোৰত তেওঁ অতি স্পষ্টভাৱে কৈছে যে আপুনি ভাইসকলৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব লাগিব নহলে আপুনি ঈশ্বৰৰ সন্তান নহয় যোহনে এই পত্ৰখন খ্ৰীষ্টপূৰ্ব ৯০ পৰা ১০০ চনৰ আশে-পাশে লিখিছিল বুলি অনুমান কৰা হৈছে এই পত্ৰখন ফিলিমনৰ পুস্তকখনৰ দৰে কাৰণ ফিলিমনৰ নিচিনাকৈ এইখনো এখন ব্যক্তিগত চিঠি ইয়াক যোহনে নিৰ্বাচিত ভদ্ৰ মহিলালৈ লিখিছে প্ৰায়ে এটা প্ৰশ্ন কৰা হয় যে গ্ৰীক শব্দ ইলেক্টাটো এটা উপাধি নেকি বা ইয়াৰ দ্বাৰা আদি মণ্ডলীৰ কোনো এগৰাকী খ্ৰীষ্টিয়ান ভদ্ৰ মহিলাক ইলেক্টা নামৰ বুজোৱা হৈছে নেকি এগৰাকী খ্ৰীষ্টিয়ান ভদ্ৰ মহিলাক ইলেক্টা নামেৰে বুজোৱা হৈছে নেকি আমি এই কথাটো মনত ৰাখিম যে যোহন হৈছে সেইজন বাছনি যিজনে ঈশ্বৰৰ পৰিয়ালৰ বিষয়ে লিখিছে পৌলে ঈশ্বৰৰ মণ্ডলীৰ বিষয়ে লিখিছে আনহাতে পিতৰে ঈশ্বৰৰ চৰকাৰৰ বিষয়ে লিখিছে এই ভিন্ন ব্যক্তিসকলে লিখা এই পত্ৰবোৰৰ ওচৰলৈ অহাৰ লগে লগে যদি আমি সেই কথাটো আমাৰ চিন্তাৰ পটভূমিত ৰাখো তেন্তে ই আমাক তেওঁলোকে কোৱা বহু কথা বুজিবলৈ সহায় কৰিব প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আহক এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো হওক আমি ইতিমধ্যেই উল্লেখ কৰি আহিছো যে পাচনি যোহনে ৩খন পত্ৰ লিখিছিল এইখন হৈছে তেওঁ লিখা দ্বিতীয় পত্ৰ এজন পণ্ডিতে যোহনে লিখা পত্ৰ ৩খনক অলপ ৰসিকতাপূৰ্ণভাৱে এনেদৰে ভগাইছিল এচকুৱা যোহন দুচকুৱা যোহন আৰু তিনিচকুৱা যোহন আমি যদি যোহনে লিখা পত্ৰ ৩খনক এনেদৰে ভগাওঁ তেনেহলে কেতিয়াও নাপাহৰিম সেই পণ্ডিতজন কিন্তু ভাল খ্ৰীষ্টীয় বিশ্বাসী আছিল তেওঁ কিবা টুলুঙা ভাৱেৰে যোহনে লিখা পত্ৰ ৩খনক এনেকুৱা নাম দিয়া নাছিল কিন্তু মনত ৰখাৰ সুবিধাৰ বাবেহে এনেকৈ কৈছিল বুলি আমি বুজি পাওঁ আমি যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰি গ্ৰহণ কৰোঁ আমি ঈশ্বৰৰ সন্তান ৰূপে আত্মিক জন্ম পাওঁ আমি ঈশ্বৰৰ পৰিয়ালৰ সদস্য হৈ পৰোঁ গতিকে যীশুখ্ৰীষ্টত বিশ্বাস কৰা যিকোনো লোকক আমি নিজৰ ভাই বুলি ক'ব পৰা হওঁ লাগিলে তেওঁ যি দেশৰ যি জাতিৰ যি ভাষাৰ লোকেই নহওক কিয় এই মহান সত্যটোকেই প্ৰথম যোহন পত্ৰখনত বিশেষভাৱে উপস্থাপন কৰা হৈছিল আৰু সেই ভাৱটো দ্বিতীয় আৰু তৃতীয় যোহন পুস্তক দুখনতো আমি পাওঁ তেনেহলে এতিয়া আমি দুচকুৱা যোহন অধ্যয়ন কৰিবলৈ লৈছো দ্বিতীয় যোহন আৰু তৃতীয় যোহন পুস্তক দুখন অতি চুটি পত্ৰ দুখন মাত্ৰ ভাবিলে অলপ আচৰিতো লাগে নহয়নে বাৰু দ্বিতীয় যোহন পুস্তকখনত মাত্ৰ এটাই অধ্যায়
আৰু মাত্ৰ 13টা পদ আছে। ঠিক তেনেদৰে তৃতীয় জোহন পুস্তকখনত মাত্ৰ 15টা পদহে আছে। ইমান চুটি চুটি পত্ৰ দুখনো বাৰু শাস্ত্ৰত কিয় অন্তৰ্ভুক্ত কৰা হ'ল ভাবিলে অলপ আচৰিত যেন নালাগেনে বাৰু? দুয়োখন পত্ৰই নিশ্চয় অতি চুটি। কোনোবাই হয়তো ক'ব পাৰে পত্ৰ দুখন ইমান যে চুটি সেই কথাটোৱে পত্ৰ দুখনৰ বাৰ্তাৰ বিশ্বাসযোগ্যতা কমাই দিয়া নাইনে বাৰু? জোহনৰ কিজানি ক'বলগীয়া কথা বেছি নাছিল? নাই, কথাটো তেনেকুৱা নহয়। পত্ৰ দুখন চুটি হ'ব পাৰে, কিন্তু চুটি হোৱা কাৰণেই পত্ৰ দুখনৰ গুৰুত্ব কম হৈ যোৱা নাই আৰু কেতিয়াও নাযায়। আচলতে গুৰুত্ব বাঢ়িছেহে বুলি আমি ক'ব পাৰোঁ। চুটি হোৱা কাৰণে গুৰুত্ব বেছিহে হৈছে। যদিও এই দ্বিতীয় আৰু তৃতীয় জোহন পত্ৰ দুখন অতি চুটি, এই পত্ৰ দুখন কিন্তু অতি গুৰুত্বপূৰ্ণ আৰু জোহনৰ প্ৰথম পত্ৰখনৰ বিষয়ে পৰিষ্কাৰ ধাৰণা এটা পাবলৈ হ'লে এই চুটি পুস্তক দুখনৰ বিশেষ প্ৰয়োজন আছে। কথাবোৰৰ বিকৃত ধাৰণা এটা যাতে নহয় তাৰ বাবে এই চুটি পত্ৰ দুখন পঢ়াৰ বুজাৰ প্ৰয়োজন আছে। এই কথাটো বুজি পাবলৈ আমি এটা উদাহৰণ দিব খুজিছোঁ। এবাৰ এজন ডাক্তৰে এজন লোকক 2 ধৰণৰ ঔষধ দিছিল আৰু কিবা বিশেষ ধৰণৰ লক্ষণ দেখা দিলে সেই ঔষধ খাবলৈ কৈছিল। তাৰে এটা পিল ইমান সৰু আছিল যে টেবুলত থৈ বিচাৰি পাবলৈকে টান আছিল। আনবিধ ঔষধ আছিল এটা কেপচুল। ইমান ডাঙৰ যেন আছিল যে গিলিবলৈকে টান হ'ব যেন লাগিছিল। সেই কেপচুলটো খাবলৈ কমেও 1 গিলাচ পানীৰ দৰকাৰ হৈছিল। কিন্তু সেই মানুহজনে কিছুদিন ঔষধ খোৱাৰ পাছত বুজি পাইছিল যে সেই সৰু পিলটো আচলতে বেছি শক্তিশালী আছিল। তেওঁ এই কথাও বুজি পাইছিল যে দুয়োবিধ ঔষধৰ ভিতৰত আচলতে সৰু পিলটোহে বেছি দৰকাৰী আছিল। ডাঙৰ কেপচুলটোৱে কাম নকৰিলে তেওঁ সৰু পিলটো খাইছিল। ঠিক একেদৰে দ্বিতীয় জোহন আৰু তৃতীয় জোহন পুস্তক দুখনৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ। পুস্তক দুখন অতি চুটি হ'ল বুলিয়েই সেই দুখনৰ গুৰুত্ব কম নহয়। এই পত্ৰখনৰ লিখক হৈছে পাচনি জোহন। তেওঁক আমি প্ৰেমৰ পাচনি বুলি কওঁ। প্ৰভু যীশুৱে তেওঁক মেঘ গৰ্জনৰ পুত্ৰ বুলি কৈছিল। মাৰ্কে লিখা শুভবাৰ্তা 3 নম্বৰ অধ্যায় 17 পদ চাওক। সেই মেঘ গৰ্জনৰ লগত আমি বিজুলী ঢেৰেকনিৰ কথাটো যোগ দিব পাৰোঁ। এই পত্ৰখনত জোহনে এই কথাটো অতি জোৰ দি কৈছে যে আমি আন খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব লাগে, নহ'লে আমি ঈশ্বৰৰ সন্তান নহয়। অৰ্থাৎ আমি যদি খ্ৰীষ্টত বিশ্বাস কৰি ঈশ্বৰৰ সন্তান হ'লোঁ, তেন্তে তাৰ প্ৰমাণ প্ৰকাশ পাব আমি আন খ্ৰীষ্টীয় বিশ্বাসীৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰেমৰ যোগেদি। পাচনি জোহনে এই পত্ৰখন লিখিছিল আনুমানিক 90ৰ পৰা 100 চনমানৰ ভিতৰত। এই পুস্তকখনৰ সাদৃশ্য আছে ফিলিমনৰ পত্ৰ নামৰ পুস্তকখনৰ সৈতে, কাৰণ এই পত্ৰখনো ফিলিমনৰ পত্ৰৰ নিচিনা অলপ ব্যক্তিগত ধৰণৰ পত্ৰ। এই পত্ৰখন জোহনে লিখিছিল এগৰাকী খ্ৰীষ্টিয়ান তিৰোতাৰ প্ৰতি। এই প্ৰশ্নটো প্ৰায়েই উঠে যে এই তিৰোতাগৰাকীনো কোন? গ্ৰীক শব্দটো হৈছে ইলেক্টা। এই ইলেক্টা এটা বিশেষ উপাধি নে আদি মণ্ডলীৰ এগৰাকী মহিলা? আমি এই কথাটো মনত পেলাব পাৰোঁ যে জোহনে ঈশ্বৰৰ পৰিয়ালৰ কথা বেছিকৈ কয়। তেওঁ হৈছে ঈশ্বৰৰ পৰিয়ালৰ কথা কোৱা পাচনি। পৰিয়াল মানে খ্ৰীষ্টীয় বিশ্বাসী লোক। আনহাতে পাচনি পৌল হৈছে ঈশ্বৰৰ মণ্ডলীৰ কথা কোৱা পাচনি। আকৌ পাচনি পিতৰে ঈশ্বৰৰ শাসন ব্যৱস্থাৰ কথা বেছিকৈ কয়। এই তিনিওগৰাকী পাচনিৰ লিখা পত্ৰকেইখন পঢ়াৰ সময়ত আমি এই কথা মনত ৰাখিলে তেওঁলোকে কোৱা কথাবোৰ বুজি পোৱাত আমাৰ বেছি সুবিধা হয়। পাচনি জোহনে এই চিঠিখন এগৰাকী ব্যক্তিক নাইবা হয়তো গোটেই মণ্ডলীক সম্বোধন কৰি লিখিলেও জোহনে আচলতে ঈশ্বৰৰ পৰিয়ালৰ প্ৰসংগতহে কথাবোৰ লিখিছে।
আমি এই কথাটো বুজি পাওঁ যে কোনোবা এগৰাকী খ্ৰীষ্টীয় বিশ্বাসী মহিলা নাইবা কোনোবা এটা স্থানীয় মণ্ডলী আছিল যিয়ে নিজকে খ্ৰীষ্টিয়ান বুলি চিনাকি দিয়া সকলো লোকলৈকে আতিথ্য আগবঢ়াই আহিছিল। কিন্তু সেই লোকবোৰৰ মাজত কিছুমান ভুৱা লোকো আছিল আৰু সেই ভুৱা বিশ্বাসী লোকবিলাকে খ্ৰীষ্টৰ ঈশ্বৰত্বক মানি নলৈছিল আৰু খ্ৰীষ্টীয় বিশ্বাসৰ আন আন গুৰুত্বপূৰ্ণ কথা কিছুমানো বিশ্বাস নকৰিছিল। এই পত্ৰখনত যোহনে সাৱধান কৰি দিছে যাতে এনেকুৱা ভুৱা বিশ্বাসীসকলৰ প্ৰতি আতিথ্য আগবঢ়োৱা নহয়। আৰু আচলতে এই পত্ৰখন লিখাৰ মূল উদ্দেশ্য এইটোৱেই আছিল বুলি আমি ক'ব পাৰোঁ। এই পত্ৰখনৰ মূল বিষয়টো হৈছে সেই সত্যৰ কাৰণে। যেতিয়া প্ৰেম প্ৰদৰ্শন কৰা আৰু সত্যৰ মাজত বিৰোধ হয় তেতিয়া সত্যকেই আগস্থান দিব লাগিব। সত্যই প্ৰথম স্থান পাব লাগিব। আপুনি বাৰু 1 কৰিন্থিয়া 13 নম্বৰ 13 পদটো ভালদৰে মন কৰিছেনে? তাত এনেদৰে কোৱা আছে, এতিয়া বিশ্বাস, আশা, প্ৰেম এই তিনিটা থাকে, কিন্তু এইকেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ। কিন্তু যেতিয়া ইয়াত সত্যৰ কথাটো সাঙুৰি দিব লগা হয় তেতিয়া সত্যই প্ৰথম স্থান পাব লাগিব। অৰ্থাৎ সত্যৰ হকে আমি থিয় দিব লাগিব। আৰু ভুৱা শিক্ষকক গ্ৰহণ কৰাটো ভুল কথা। এই কথাটো আমি মনত ৰখা উচিত। ঈশ্বৰৰ বাক্যত আমি যি সত্য পাওঁ সেই সত্যৰ হকে আমি দৃঢ়ভাৱে থিয় দিব পাৰিব লাগিব। সত্য বুলি কওঁতে অৱশ্যে বহুতো কথা আহি পৰে। প্ৰথম আৰু প্ৰধান সত্যটো হৈছে বাইবেল হৈছে ঈশ্বৰৰ বাক্য। আমাৰ মনত এই বিষয়ে অলপো সন্দেহ নাই। দ্বিতীয়টো অতি গুৰুত্বপূৰ্ণ সত্য হৈছে এইয়ে যে খ্ৰীষ্ট ঈশ্বৰ আৰু তেওঁ ক্ৰুচৰ ওপৰত আমাৰ হকে যিখিনি কৰি থৈ গ'ল সেইখিনিৰ আধাৰতেই আমি পৰিত্ৰাণ পাব পাৰোঁ। এই দুটা মূল বিষয়ৰ ক্ষেত্ৰত আমি যদি একমত হওঁ তেন্তে আন কিছুমান সৰু সুৰা বিশেষ গুৰুত্ব নথকা কথাত আমাৰ মত একে নহ'লেও বেছি আপত্তি নাই। আমি জানো কিছুমান সৰু সৰু কথাত, কিছুমান আনুষংগিক কথাত খ্ৰীষ্টীয় বিশ্বাসী সকলোৰে মত একে নহ'বও পাৰে। কিন্তু খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথাখিনিত আমি একমত হ'বই লাগিব। যদি কোনো লোকে খ্ৰীষ্টীয় বিশ্বাসৰ মূল কথাখিনি মানি নলয় তেনে লোকক আমি কেতিয়াও খ্ৰীষ্টীয় বিশ্বাসী বুলি ক'ব নোৱাৰোঁ। আৰু তেনে লোকৰ সৈতে আমাৰ খ্ৰীষ্টীয় সহভাগিতাও সম্ভৱ নহয়। মুঠতে বাইবেল ঈশ্বৰৰ নিশ্বাসিত বাক্য বুলি আমি মানিবই লাগিব। খ্ৰীষ্ট ঈশপুত্ৰ আৰু স্বয়ং ঈশ্বৰ এই কথাটো মানিবই লাগিব। খ্ৰীষ্টই আমাৰ সকলোৰে পাপৰ শাস্তি নিজে ক্ৰুচৰ ওপৰত বহন কৰিলে। তেওঁৰ তেজেই আমাক সকলো অধাৰ্মিকতাৰ পৰা শুচি কৰি আমাক ধাৰ্মিক বুলি গণিত কৰিব পাৰে। এই কথাটো মানি ল'বই লাগিব। যি ব্যক্তিয়ে এই কথাখিনি মানি নলয় আৰু খ্ৰীষ্টকেই নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ নকৰে সেই ব্যক্তিক আমি খ্ৰীষ্টীয় বিশ্বাসী বুলি ক'ব নোৱাৰোঁ। কিন্তু যি ব্যক্তিয়ে এই কথাখিনি মানি লয় আৰু খ্ৰীষ্টকেই নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰে সেই ব্যক্তিকেই আমি খ্ৰীষ্টীয় বিশ্বাসী বুলি গ্ৰহণ কৰিব পাৰোঁ। তেনেকুৱা ব্যক্তিকেই আমি খ্ৰীষ্টত ভাই বুলি আদৰি ল'ব পাৰোঁ। যোহনে লিখা প্ৰথম পত্ৰৰ মূল শব্দটো আছিল প্ৰেম। কিন্তু এই প্ৰেম জাগতিক প্ৰেম নহয়। আৰু এই প্ৰেম খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মাজত অৰ্থাৎ ঈশ্বৰৰ পৰিয়ালত থাকিবলগীয়া প্ৰেম। ঈশ্বৰৰ পৰিয়ালৰ সদস্য হোৱা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ পৰস্পৰৰ মাজত এই প্ৰেম থাকিব লাগে। ঈশ্বৰৰ সন্তান হোৱা লোকৰ পৰিচয় ইয়াতেই। ঈশ্বৰৰ সন্তান হোৱা লোকে খ্ৰীষ্টক প্ৰেম কৰে। ভাইবিলাকক অৰ্থাৎ আন খ্ৰীষ্টীয় বিশ্বাসীসকলক প্ৰেম কৰে। ঈশ্বৰৰ সন্তানবিলাকে কেনেদৰে আনৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰিব লাগে সেই কথাটোৱেই আচলতে যোহনৰ প্ৰথম পত্ৰখনৰ মূল কথা বুলি আমি পাই আহিছোঁ। আমি যোহনৰ প্ৰথম পত্ৰখনলৈ আকৌ উভতি গৈ এই কথাটো আকৌ মনত পেলোৱাটো ভাল হ'ব। ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু শয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়। যিকোনোৱে ধৰ্ম আচৰণ নকৰে তেওঁ ঈশ্বৰৰ নহয়। আৰু যিজনে
নিজ ভায়েকক প্ৰেম নকৰে তেওঁ নহয়। প্ৰথম জোহন 3 অধ্যায় 10 পদ। এই কথাটো আমাক অতি স্পষ্টভাৱে জনাই দিয়া হৈছে, যাতে কোন ঈশ্বৰৰ হয় আৰু কোন নহয় সেই কথাটো অতি পৰিষ্কাৰভাৱে আমি জানিব পাৰোঁ। এই কথাটো আমি লুকুৱাই ৰাখিব নোৱাৰোঁ। যদি আপুনি ধৰ্ম আচৰণ নকৰে তেন্তে আপুনি ঈশ্বৰৰ নহয়। এই কথাটোৱেই আচলতে ঈশ্বৰৰ সন্তানৰ বাহ্যিক চিন, সকলোৱে দেখা পাব পৰা চিন। আমি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰিব লাগিব ঈশ্বৰৰ সন্তান হ'বলৈ। আৰু সেই কথাটোৰ প্ৰমাণ এয়েই হ'ব যে আমি খ্ৰীষ্টক গ্ৰহণ কৰাৰ পাছত আমাৰ জীৱনত ধৰ্ম আচৰণ কৰিম। আৰু যদিহে আমি আন খ্ৰীষ্টীয় ভাই ভনীসকলৰ প্ৰতি প্ৰেম আচৰণ নকৰোঁ তেন্তে আমি ঈশ্বৰৰ নহয় বুলিও কোৱা হৈছে। এই কথাটো আমি কোৱা নাই, বাইবেলত কোৱা হৈছে। কথাটো যদি আমি গ্ৰহণ কৰিব খোজা নাই তেন্তে আমি ঈশ্বৰৰ ওচৰতহে আপত্তি দেখুৱাব লাগিব। মুঠতে পাচনি জোহনে আমাক এই বুলি জনাই দিছে যে কোনো এজন লোক প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী হয় নে নহয় সেই কথাটো আমি জানিব পাৰোঁ তেওঁ ধৰ্ম আচৰণ কৰি আছেনে নাই, আৰু তেওঁ আন খ্ৰীষ্টীয় বিশ্বাসীৰ প্ৰতি প্ৰেম প্ৰকাশ কৰেনে নাই সেই কথাৰ পৰা। এতিয়া প্ৰশ্ন উঠিব, খ্ৰীষ্টক চিনি নোপোৱা, খ্ৰীষ্টক গ্ৰহণ নকৰা লোকবিলাকক আমি প্ৰেম কৰিব নালাগিব নেকি? ইয়াৰ উত্তৰ আমি বাইবেলতেই পাওঁ। জোহনে লিখা শুভবাৰ্তাত আমি এই বুলি পাওঁ, ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। জোহন 3 অধ্যায় 16 পদ। ঈশ্বৰে জগতক প্ৰেম কৰিলে। আমিও এই জগতৰ মানুহক প্ৰেম কৰিব লাগে, কিন্তু সেই প্ৰেম প্ৰকাশ কৰিব লাগিব জগতত খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ দ্বাৰাহে। আমি জোনা ভাৱবাদীৰ পুস্তক পঢ়োঁতে পাইছিলোঁ যে জোনাই নিনবী নগৰৰ লোকবোৰক ভাল নাপাইছিল, কিন্তু তেওঁক নিনবীত ঈশ্বৰৰ বাক্য ঘোষণা কৰিবলৈ ঈশ্বৰে কৈছিল। যিহেতু ঈশ্বৰে নিনবীৰ লোকবোৰকো ভাল পায়, গতিকে তেওঁলোকৰ আগতো ঈশ্বৰৰ বাক্য ঘোষণা হ'ব লাগে। গতিকে জোনাই তেওঁলোকক ভাল পাবই লাগিব বুলি ঈশ্বৰে জনাইছিল। আমিও তেনেদৰেই মন্দ জগতত থকা লোকবিলাকক ভাল পাব লাগিব ঈশ্বৰৰ বাক্য খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ দ্বাৰা। ঈশ্বৰেও আমাৰ পৰা তাকেই বিচাৰে। এতিয়া আন এটা প্ৰশ্ন উঠিব, যীশুখ্ৰীষ্টক ঈশ্বৰ বুলি মানি নোলোৱা ভুৱা শিক্ষকসকলৰ ক্ষেত্ৰত আমাৰ ব্যৱহাৰ কেনে হোৱা উচিত? এই 2 জোহন পুস্তকত এই বিষয়ে জোহনে আমাক বিশেষভাৱে সাৱধান কৰি দিয়া আমি পাম। তেওঁ 7 নম্বৰ পদত এনেদৰে কৈছে, কিয়নো অনেক প্ৰবঞ্চক জগতত ওলাল, যীশুখ্ৰীষ্ট মাংসত অহা বুলি সেইবিলাকে স্বীকাৰ নকৰে। এই লোকেই সেই প্ৰবঞ্চক আৰু খ্ৰীষ্টাৰী। আমাক প্ৰেম কৰিবলৈ কোৱা হৈছে, কিন্তু কিছুমান লোকৰ ক্ষেত্ৰত আমাক অতিশয় সাৱধান হ'বলৈ কোৱা হৈছে। প্ৰথম জোহন 2 নম্বৰ অধ্যায় 15 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, তোমালোকে জগতক বা জগতত থকা বিষয়বোৰক প্ৰেম নকৰিবা। কোনোৱে যদি জগতক প্ৰেম কৰে তেন্তে পিতৃৰ প্ৰেম তেওঁৰ অন্তৰত নাই। জোহনৰ প্ৰথম পত্ৰখনৰ মূল শব্দটো হৈছে প্ৰেম, কিন্তু জোহনৰ এই 2 পত্ৰখনৰ মূল শব্দটো হৈছে সত্য। আমি সত্যক আগস্থান দিব লাগিব। কাৰোবাক ভাল পালোঁ বুলিয়েই মিছা কথা এটা জানো আমি গ্ৰহণ কৰি ল'ম? প্ৰভু যীশুখ্ৰীষ্টই কৈছিল, ময়েই বাট, সত্য আৰু জীৱন। তেওঁ এই বুলি কোৱা নাছিল, মই প্ৰেম, বাট আৰু জীৱন বুলি, কিন্তু তেওঁ কৈছিল, ময়েই বাট, সত্য আৰু জীৱন। মোৰ যোগেদি নগ'লে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। আমি পিতৃ ঈশ্বৰৰ ওচৰলৈ আহিব লাগিব একমাত্ৰ যীশুখ্ৰীষ্টৰ যোগেদিহে। তেওঁ বাট, কিন্তু তেওঁ সত্যও। যীশু সত্য বুলি কোৱাৰ পাছতহে জোহনে আমাক কৈছে ঈশ্বৰ প্ৰেম বুলি। প্ৰথম জোহন 4 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ।
প্ৰিয় শ্ৰোতা, সত্যৰ চাৰিসীমাৰ মাজত থাকিহে আমি আনৰ প্ৰতি প্ৰেম প্ৰদৰ্শন কৰি থকা উচিত। আমাক কোৱা হৈছে সত্যত চলি থাকিবলৈ। পাঠ কৰি দিছোঁ 2 যোহনৰ 1 অধ্যায়ৰ 4 নম্বৰ পদটো। ইয়াত এনেদৰে লিখা আছে, আমি পিতৃৰ পৰা পোৱা আজ্ঞা অনুসাৰে মই তোমাৰ সন্তানবিলাকৰ কোনোবিলাকক সত্যত চলি থকা দেখি অতিশয় আনন্দিত হ'লোঁ। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টই সত্য। সেই সত্যত আপুনি চলি আছেনে বাৰু? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যোহনৰ 2 পত্ৰখনে আমাক প্ৰথম পত্ৰখনৰ বিষয়ে সুষম দৃষ্টিভংগী নিদিয়ে। আমাৰ সমসাময়িক ধাৰণা প্ৰেম প্ৰেম প্ৰেম, যে আমি আহি থকা সকলোকে প্ৰেম কৰিব লাগে। সেই কথাটো আচলতে আমি ঈশ্বৰৰ বাক্যত নাপাওঁ। পাচনি যোহনে যি প্ৰেমৰ কথা কৈছে, তেতিয়া তেওঁ স্পষ্টকৈ কৈছে যে সেয়া হৈছে ঈশ্বৰৰ পৰিয়ালৰ ভিতৰত প্ৰেম। আমি এই বিষয়ে অতি সাৱধান হোৱাটো প্ৰয়োজন। ঈশ্বৰৰ পৰিয়ালত এই প্ৰেমক আজি মণ্ডলীত প্ৰদৰ্শন কৰাটো প্ৰয়োজন। আমাৰ নিজৰ জীৱনত সেইটো লাগে। আমি নিশ্চিত যে সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে তেনে প্ৰেমৰ প্ৰয়োজন আছে। অৱশ্যে আমি স্বীকাৰ কৰিব লাগিব যে ঈশ্বৰৰ পৰিয়ালৰ ভিতৰত ইয়াৰ এটা সীমা আছে। যিজনে খ্ৰীষ্টৰ ঈশ্বৰত্বক অস্বীকাৰ কৰে, যোহনে কৈছে তেওঁৰ প্ৰতি এনে প্ৰেমৰ প্ৰদৰ্শন হ'ব নোৱাৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছো। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছো প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে যি বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যিবোৰ শিক্ষাবোৰ পাই আছে, সেই শিক্ষা যাতে তেওঁলোকৰ জীৱনত ব্যৱহাৰ কৰি চলিব পাৰিব প্ৰভু। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছো তেওঁলোকৰ জীৱনত, পৰিয়ালত বা বিভিন্ন ক্ষেত্ৰত যদি কিবা সমস্যা প্ৰভু আছে, তোমাৰ হাতত সমৰ্পণ কৰিছো প্ৰভু। তুমি লোৱা আৰু সেই সকলো সমস্যাৰ পৰা তেওঁলোকক তুমি মুক্ত কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অলিম্পাছ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে 2 যোহন পত্ৰৰ মূল বিষয়টো কি? অপশ্যন এ সত্য, অপশ্যন বি ন্যায়, অপশ্যন চি ধাৰ্মিকতা, অপশ্যন ডি প্ৰেম। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।